বিশ্বনাথ ঘাটৰ যি নতুন গাঁও সমীপৱৰ্তী সন্যাসী গাঁৱত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে প্ৰায় 100 বিঘা মাটি যি গৰাখহনীয়াৰ কবলত যোৱা দেখিবলৈ পোৱা গৈছে। এয়া হৈছে বিশ্বনাথ ঘাটৰ যি নতুন গাঁৱৰ সমীপৱৰ্তী সন্যাসী গাঁৱৰ এয়া পৰিৱেশ আৰু ইয়াত গৰাখহনীয়াৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে এই সন্যাসী গাঁৱত আৰু ৰাইজে আচলতে বিশ্বনাথৰ যি বিধায়ক পল্লৱ লোচন দাসক অৱগত কৰিছিলে এই কথা আৰু তাৰপিছত তাৎক্ষণিকভাৱে পল্লৱ লোচন দাসে এই যি ব্যৱস্থা যি সম্পদ বিভাগক ফোন কৰি তেওঁলোকক তাৎক্ষণিকভাৱে এই ব্যৱস্থা কৰিবলৈ কৈছিলে যদিও জলসম্পদ বিভাগ আহিছিলে যদিও কিন্তু ইয়াত কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ জনাইছে ৰাইজে। আৰু মই এই মুহূৰ্তত স্থানীয় ৰাইজ আছে, মই আপোনাৰ কাষলৈ আহিছো। কি ক'ব আচলতে কি ক'ব মানে আমাৰ বিশ্বনাথ ঘাটৰ নতুন গাঁৱৰ সন্যাসী গাঁৱৰ চাপৰিটো এই আজি 2 বছৰ মানৰ পৰা গৰাখহনীয়া কাল ৰূপ ধাৰণ কৰিছে। গতিকে বিধায়ক মহোদয়ৰ ওচৰত গৈছিলে তেখেতলোক আমাৰ খেতিয়কসকল। যোৱাৰ পাছত তেখেতে END ডিপাৰ্টমেণ্টলৈ ফোন কৰিলে আৰু ক'লে আহি পেলাই আমাৰ আম গছৰ তলত চাহ তাহ খাই গুচি গ'ল। তাৎক্ষণিকভাৱে বিধায়কে পদক্ষেপ গ্ৰহণ কৰিছিলে। হয়, কৰিছিলে, কিন্তু তেওঁলোকে END ডিপাৰ্টমেণ্টে গুৰুত্ব নিদিলে। অসমত যদি ব্যৰ্থ বিভাগ আছে, এই END ডিপাৰ্টমেণ্টটো আছে। আজিলৈকে কোনো ভালকে তেওঁলোকে কিৰিচ দিব, ধাৰৰ উজান ফালে গৈ কিৰিচ দিয়ে, ভাটি ফালে নে তেওঁলোকে ভঙাৰ চেষ্টা কৰে। গতিকে তেওঁলোকে ব্যৰ্থ বিভাগ এইটো। ধন্যবাদ জনাইছো। আৰু এগৰাকী আছে, হয় আচলতে কিমান বিঘামান মাটি ইয়াত গৰাখহনীয়া ইয়াত আপোনাৰ প্ৰথমৰ পৰা মেক্সিমাম এতিয়া নদীৰ বুকুত গ'ল 500-600 বিঘাৰ ভিতৰত মানে মাটি অলৰেডি নদীৰ বুকুত গুচি গ'ল। কিন্তু এতিয়া এটা ডাঙৰ ভয় লাগিছে যে আমাৰ এই দিনক দিনে যিটো গৰাখহনীয়াৰ ৰূপ, এই ৰূপটোৱে গৈ এই গাঁওখনৰ অৱস্থা কি কৰিব। মইতো আৰু এটা কথা কি, এইটো এটা টাৰ্গেট যে এই গৰাখহনীয়া যদি লাগি যায় এই অসমৰ আধা সংখ্যক শেষ হৈ যাব। কাৰণ ইয়াত প্ৰটেকশ্যন বোলা বস্তু নাই, ইয়াত অকল মানে বালি মাটি। ৰিভাৰ থানাখন আছে, কাৰণ এই ৰিভাৰ থানাখন থকাৰ কাৰণে এই গাঁওখনৰ ৰাইজে যিটো সকাহ পাই আছে যে এখন থানা আছে, এই থানাখনে যদি উঠি বাঢ়ি গুচি যায় এই ৰাইজখনৰ কাৰ ভৰসাত থাকিব। তো সেইকাৰণে খুব বেয়া লাগিছে আৰু আমি সকলো ওলাই আহিছো। আপোনালোকৰ নিউজৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যাতে এই গৰাখহনীয়া প্ৰতিৰোধ কৰি আমাক উপকৃত কৰে যেন। ধন্যবাদ জনাইছো। আপোনালোকে এতিয়া খেতিও আচলতে কৰিব পৰা নাই চাগে? খেতি মানে আমি একেবাৰে কৰিবলৈ ভয় কৰি আছো। আমি এতিয়া কঠীয়া পাৰিছো, ৰুবলৈ ভয় লাগি আছে, কাৰণ ৰুওঁতেতো বহুত খৰচ আছে, বহুত টকা পইচাৰ কথা আছে। গতিকে আজি আমি ৰুই দিম, কাইলৈ যদি লৈ যায় গৰাখহনীয়াই তেতিয়া আমাৰতো আৰু বিপদ হ'ব। গতিকে এতিয়া আমি ৰুবও পৰা নাই। আৰু এইখিনি মাটি প্ৰায় 200-250 ঘৰ মানুহ এইখিনিৰ ওপৰতে নিৰ্ভৰশীল, অন্য একো নাই।